হেল্ল' গাইজ, গুড ইভিনিং। যিহেতু আপোনালোকৰ অসম পুলিচ চাব ইন্সপেক্টৰ যিহেতু প্ৰথম ৰিটেন টেষ্ট আৰম্ভ হয়, সেইবাবে আপোনালোকে যিহেতু যিমানখিনি কিতাপ কিনিছে পঢ়িছে যদিও নতুন কেণ্ডিডেটখিনি হয়তো নাজানে চাগে কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে চিলেবাছৰ মতে। চ' ভাবিছোঁ মই কি আপোনালোকৰ 2015 চনৰ পৰা 2018 চনৰ পৰা 2026 চনলৈকে যিমানখিনি আপোনালোকৰ আছাম পুলিচ SI আৰু কনষ্টেবল লেভেলৰ যিমানখিনি পেপাৰ আছে মোৰ মেম্বাৰশ্বিপত গোটেইখিনি পেপাৰ আপলোড কৰা হৈ আছে। চ' আপোনালোকে পাৰিলে মোৰ মেম্বাৰশ্বিপটো জইন কৰি এইবিলাক যোনবিলাক পেপাৰ আছে 2018 পৰা 2025 চাবলৈ চেষ্টা কৰিব, কাৰণ আগৰ পেপাৰ যদি আপোনালোকে চাবলৈ বিচাৰে বহুতখিনি আপোনালোকৰ ডেভেলপমেণ্ট হয়, লগতে আপোনালোকক পাছ কৰাত বহুত সহায় হয় আৰু ইজি হৈ পৰে, গম পাইছে নহয়। যিহেতু আপোনালোকে আগৰ পেপাৰ যিহেতু এবাৰ পাছ কৰিবলৈ ভালদৰে যদি প্ৰথমবাৰতে পাছ কৰিব হয়, আপোনালোকে আগৰ পেপাৰ চালে বহুতখিনি আপোনালোকে সহায় পায় আৰু প্ৰথমবাৰতে পাছ কৰিবলৈ সহায় হয়। চ' সেইবাবে পাৰিলে আগৰ পেপাৰবোৰ চাবলৈ মোৰ মেম্বাৰশ্বিপটো পাৰিলে জইন কৰিব, আৰু মেম্বাৰশ্বিপ জইন কৰিলে আপোনালোকক অসম পুলিচত পাছ কৰাৰ বাবে বহুতখিনি সহায় কৰা হ'ব। চ' আপোনালোকে পাৰিলে মোৰ মেম্বাৰশ্বিপটো জইন কৰিব। মোৰ মেম্বাৰ হৈ থাকিলে আপোনালোকক অসম পুলিচত ৰিটেন এক্সাম ক্লিয়াৰ কৰা, ফিজিকেল এক্সাম ক্লিয়াৰ কৰা, কেনেকৈ কৰিব লাগে সকলোখিনি সহায় ইয়াত কৰা হ'ব মোৰ মেম্বাৰশ্বিপত। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে নাজানো। আপোনালোকক যদি লাগে 2018 চনৰ পৰা 2025 চনলৈকে পেপাৰ A to Z, চ' আপোনালোকে মোৰ চেনেলটো মেম্বাৰশ্বিপ জইন কৰি ল'ব। ধন্যবাদ।